Good morning, friends. Welcome. Few words to you on my short video. Always say thank you if someone give you something. সদায় কোনোবাই যদি আপোনাক কিবা দিয়ে তেতিয়া থেংক ইউ ক'বলৈ নাপাহৰিব দুটা শব্দৰ এটা বাক্য বাট ইট হ্যাভ লটস মিনিং so always say thank you আৰু আপোনালোকে কেইটামান বস্তু একেবাৰে নাখাব বিড়ি সিগাৰেট গুটকা পান মছলা এইবোৰ বিড়ি সিগাৰেট গুটকা পান মছলা you avoid it. It's very hazardous for your health. আৰু প্ৰকৃতিক আপোনালোকে ভাল পাবলৈ শিকিব কাৰণ প্ৰকৃতিয়ে আপোনালোক বহুত বস্তু দিয়ে অক্সিজেন দিয়ে চাহ দিয়ে এই দিয়ে গতিকে এই যে মোৰ পাছফালে দেখিছে এইজোপা বকুল গছ আমি এনভাইৰনমেণ্টত ৰুইছিলোঁ আৰু এতিয়া চাওক চাহ দিছে মই বেকগ্ৰাউণ্ড হিচাপে ইউজ কৰিব পাৰিছোঁ এই ভিডিঅ'টোত আৰু ই আপোনাৰ অলপ দিন পাছত ফলো হয়তো দিব আৰু কিছুমান বস্তু কমাই খাব যেনে চেনি ময়দা নিমখ সীমিত পৰিমাণত খাব একেবাৰে নাখাবলৈ কোৱা নাই কাৰণ এইবোৰ ৰিফাইন্ড ফুড হয় যিখিনি লাগে সেইখিনি খাব আৰু এভয়েড অৰ লিমিট ইউৰ প্ৰচেছড ফুড এভয়েড কৰিব নালাগে প্ৰচেছড ফুডটো অলপ কমাই খাব যিবোৰ ফুড আমি পাওঁ হোল ফুড হোল ফ্ৰুইটছ তেনেকুৱা খালেই ভাল কাৰণ এনিথিং প্ৰচেছ ইজ it's added some preservative some color so processed food যিমান পাৰি কমাই খাব আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল কাৰণ আপোনাৰ স্বাস্থ্যৰ যতন আপুনিয়ে ল'ব লাগিব গতিকে থ্যাংক ইউ হ্যাভ এ গুড ডে দিনটো আপোনাৰ শুভ হওক ধন্যবাদ